নমস্কাৰ, গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোৰ কাৰণে এটা ভাল গুড নিউজ আহিছে। যোৱাকালি আপোনালোকে সকলোৱে অৱগত ADRE 2.0 এপইণ্টমেণ্ট লেটাৰ বিতৰণ অনুষ্ঠান হৈছিলে আৰু সেই অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে এটা বাইট দিয়ে আৰু এইটো কনফাৰ্ম কৰাই মানে যি আপোনালোকৰ ADRE 3.0 হ'বনে নহ'ব। তো তেখেতৰ যি বক্তব্য আছিল তাৰে শেষ মুহূৰ্তত তেখেতে এই 3.0 বিষয়ে তেখেতে কৈছে কি যি ধৰণে ADRE প্ৰথম সংস্কৰণ হৈছিলে, দ্বিতীয় সংস্কৰণ যেনেকৈ হৈছিলে তেনেকৈ 3.0 নিকা হিচাপে সম্পূৰ্ণ কৰা হ'ব আৰু সেইটো তেওঁ প্ৰতিশ্ৰুতি দিয়ে। তো আমাৰ সকলোৰে মনত ডাউট আছিল কি সকলোৱে আমি চাই আছিলোঁ কি আমি ADRE 3.0 কাৰণে পঢ়িম নে নপঢ়িম, বহুত কনফিউজন আছিলে। চ' এতিয়া আপোনালোকে জানে ইলেকশ্যন আহি আছে, তো গভমেণ্টৰো কিছুমান পলিচি থাকে। চ' সেই পলিচি অনুসৰি আমি যদি চাব খোজোঁ তেতিয়াহ'লে এইটো নিশ্চিত যে ADRE 3.0 হ'বই। হয়তো ইলেকশ্যনৰ পিছত হ'ব পাৰে বা যি ভেকেঞ্চি প্ৰচেছ লাইক নটিফিকেশ্যন এণ্ড অল এইটো আহিব পাৰে বিফ'ৰ ইলেকশ্যন। আৰু বাকী যি নিযুক্তি প্ৰক্ৰিয়া এক্সাম হওক, কাৰণ ইলেকশ্যন জানে আপোনাৰ সকলোৱে বিভিন্ন বিভাগ ব্যস্ত থাকে, শিক্ষা অনুষ্ঠান আদিবোৰ চবেই ব্যস্ত থাকে। তো যি নিযুক্তি প্ৰক্ৰিয়া সম্ভৱ আমি ইলেকশ্যনৰ পিছত আমি আশা কৰিব পাৰোঁ। চ' আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে হতাশ নহ'ব, আহিব ADRE 3.0 আৰু বিভিন্ন এক্সামৰো অলৰেডি যেনেকৈ গুৱাহাটী হাইকোৰ্ট চলি আছে, আছাম পুলিচ আহিছে। চ' আপোনালোকে প্ৰিপেৰেশ্যন চলাই গৈ থাকক। থেংক ইউ।